মৰিগাঁও জিলাৰ মৰি মুছলমান গাঁৱৰ পৰা 2025 বৰ্ষৰ তিনিজন লোকক্ৰমে হাজী আখতাৰ হুছেইন, হাজী ইনামুল হক, হাজী দিলৱাৰ হুছেইনে পবিত্ৰ মক্কা আৰু মদিনালৈ হজ কৰিবলৈ যোৱা পৰিলক্ষিত হয়। যিজন ব্যক্তিৰ ওপৰত হজ ফৰজ হয়, যি প্ৰতিজন সক্ষম মুছলমানৰ বাবে জীৱনত এবাৰ পালন কৰাটো বাধ্যতামূলক, এই বছৰে বছৰে ছৌদি আৰবৰ মক্কা আৰু মদিনা নগৰত অনুষ্ঠিত হয়। ইয়াৰ গভীৰ গুৰুত্ব আছে। মানৱৰ জীৱনত বিশেষকৈ ধৰ্মীয়, নৈতিক আৰু সামাজিক দিশৰ পৰা হজৰ মূল উদ্দেশ্য হ'ল আল্লাহৰ প্ৰতি পূৰ্ণ আনুগত্য আৰু আত্মসমৰ্পণ দেখুওৱা। ইছলাম ধৰ্ম অনুসৰি হজ পালনৰ জৰিয়তে এজন মানুহে নিজৰ গুনাহৰ পৰা মুক্তি লাভ কৰে আৰু নতুন জীৱন আৰম্ভ কৰে। ইয়াৰ দ্বাৰা তেওঁ নিজকে আত্মিকভাৱে বিশুদ্ধ কৰে। লগতে হজত অংশ লোৱা মানে হৈছে জীৱনৰ সকলো ধৰণৰ জাতি, ধৰ্ম, ধন সম্পত্তি আদি পাহৰি সকলোৱে একে পোছাক পৰিধান কৰি একে স্থলত একেধৰণে উপাসনা কৰা। এই একতা আৰু ভাতৃত্ববোধে মানুহক অধিক সহনশীল কৰি তোলে। নিউজ ডেস্ক ৰিপৰ্ট, ইনসাইট ইণ্ডিয়া। মৰিগাঁও তথা গোটেই বিশ্ববাসী মুছলমান তথা সকলো ধৰ্ম নিৰ্বিশেষে মই সকলোৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। মই মুছলমান গাঁৱৰ মহম্মদ আখতাৰ হুছেইন। আমাৰ গাঁৱৰ পৰা এইবাৰ তিনিজন ব্যক্তি আল্লাহ ঘৰ মক্কালৈ যাব। ধৰ্মৰ কাম ইও এটা ফৰজ, সেই হেতুকে আমি সকলোৱে যাতে সকলোৱে শান্তিত থাকিব পাৰোঁ, তাৰ কাৰণে সকলো কাৰণে মই দোৱাও আশীৰ্বাদ কৰিম আৰু মোৰ কাৰণেও সকলোৱে দোৱাও আশীৰ্বাদ কৰিবা। লগতে আমাৰ গাঁৱৰ পৰা তিনিজন যাব, তাৰে এজন গ'ল আজি আৰু আমি দুজন অহা কাইলৈ যাম ইনশাআল্লাহ। দুজনৰ নামটো কৈ দিয়কচোন। এজন আছিল ইনামুল হক আৰু এজন হ'ল দিলৱাৰ হুছেইন আৰু মোৰ নাম মহম্মদ আখতাৰ হুছেইন। আল্লাহ ঘৰত যায় কি কি কাম থাকে তাতে? আল্লাহ ঘৰত আল্লাহৰ হুকুম বহুত আছে। আল্লাহৰ ঘৰত তৱাফ কৰিব লাগিব, ছয়তানক শিলগুটি মাৰিব লাগিব, কুৰবানী কৰিব লাগিব, তৱাফ কৰিব লাগিব। এনেধৰণৰ আৰু বহুত কাম আছে। আৰাফাত ময়দানত যাব লাগিব, মুজদালিফাত থাকিব লাগিব। এনেকুৱা ধৰণৰ 5 দিনত 4 জেগাত আপোনাৰ 9টা কাম কৰিলে হজ সম্পূৰ্ণ হয়। সেই 9টা কাম বহুত দীঘলীয়া, মই চৰ্টকাটকৈ কৈছোঁ। হজৰ ফৰজ 3টা আৰু ৱাজিব হ'ল 6টা। ফৰজকেইটা হ'ল 1 নম্বৰতে এহৰাম বানা, 2 নম্বৰতে উকুফে আৰফা, 3 নম্বৰতে তৱাফে জিয়াৰত। আৰু ৱাজিবকেইটা হৈছে মুজদালিফাত উকুফ কৰা আৰু ছয়তানক কাংকৰ মাৰা, কুৰবানী কৰা, হালক কৰা আৰু চাফা মাৰোৱাত দৌৰোৱা আৰু বিদায় তৱাফ কৰা। কিমান দিন থাকিব লাগিব তাত? মোৰ 45 দিন থাকিব লাগিব। 45 দিনৰ পিছত আমি আকৌ ঘূৰিম। ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে সকলো ধৰ্মৰো এনেকুৱা পৰ্ব আছে। হিন্দু ধৰ্মৰো তেনেকুৱা গংগালৈ যায় বা অন্যান্য জেগালৈ যায়। ঠিক তেনেধৰণে আমিও মুছলমানসকলে মক্কালৈ যাওঁ। সেয়েহে ধৰ্ম বৰ্ণ সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰে শান্তি কামনা কৰিলোঁ। এজন ব্যক্তি বুলি ইতিমধ্যে গাঁৱৰ পৰা তিনিজন আমাৰ মক্কাত আল্লাহ ঘৰ চাবলৈ যাব বা হজ কৰিবলৈ যাব। তাৰে ইতিমধ্যে এজন ইনামুল হক, তেওঁ ইতিমধ্যে মক্কা পাই গৈছেগৈ। আৰু আখতাৰ হুছেইন আৰু আমাৰ মহম্মদ দিলৱাৰ হুছেইন অহাকালি আল্লাহ ঘৰলৈ যাব। গতিকে তেওঁলোকক আমি ৰাইজৰ পৰা বিদায় লওঁতে কৈছোঁ যাতে বিশ্ব শান্তিৰ কাৰণে, যাতে হিন্দু মুছলমান আমি বিশ্ব ভাৰতবৰ্ষত যাতে আমি একতা দলে বান্ধ খাই থাকিব পাৰোঁ, মিলা প্ৰীতিৰে থাকিব পাৰোঁ, তাৰ কাৰণে ছৌদি আৰবত গৈ আল্লাহ ঘৰত পাই দোৱা কৰিব।